আপোনাৰ WhatsApp, Facebook আৰু Instagramৰ একাউণ্ট আন কোনোবাই চলাই আছে নেকি বা হেক হৈছে নেকি যদি জানিব বিচাৰে তেনেহলে আপুনি এইকেইটা সেটিংস ফলো কৰি এতিয়াই চাই লওক। প্ৰথমতে WhatsAppৰ বিষয়ে কৈছো। WhatsApp ওপেন কৰি এই তিনিটা ডটত ক্লিক কৰিব আৰু লিংক ডিভাইচেছ অপচনত ক্লিক কৰিব। ইয়াত যদি এনেকৈ Google Chrome বা অন্য কিবা নাম দেখে তেনেহলে বুজিব আপোনাৰ WhatsAppটো বেলেগে ব্যৱহাৰ কৰি আছে। যদি এনে হৈ আছে তাত ক্লিক কৰিব আৰু লগ আউট কৰি দিব। আৰু যদি আপোনালোকৰ ক'তো লগইন নাই তেনেহলে এনেকৈ শো কৰিব। Instagram আৰু Facebookৰ বাবে Facebook ওপেন কৰি প্ৰফাইলত আহিব আৰু সেটিংছত ক্লিক কৰিব। ইয়াত এনেকৈ ওপৰতে একাউণ্ট চেণ্টাৰ পাব, তাত আপোনালোকে ক্লিক কৰিব আৰু যদি নাই তেনেহলে সাৰ্চ সেটিংত একাউণ্ট চেণ্টাৰ সাৰ্চ কৰিব পাৰে। এতিয়া একাউণ্ট চেণ্টাৰ আহি পাছৱৰ্ড এণ্ড সিকিউৰিটি অপচনত ক্লিক কৰিব আৰু ইয়াত দেখিব হোৱাই ইউ আৰ লগড ইন এই অপচনটোত ক্লিক কৰিব। আপোনাৰ Instagram আৰু Facebook যদি লিংক কৰা আছে তেনেহলে আটাইকেইটা একাউণ্ট ইয়াত দেখা পাব। যিটো একাউণ্টৰ বিষয়ে চেক কৰিব লাগে সেইটো একাউণ্টত ক্লিক কৰিব আৰু ইয়াতে দেখিব কি ডিভাইচত আপোনাৰ Facebook বা Instagram লগইন হৈ আছে। যিটো ডিভাইচ আপোনাৰ নহয় বা আপুনি ব্যৱহাৰ কৰি থকা নাই সেইটো ডিভাইচত ক্লিক কৰিব আৰু লগ আউট অপচনত ক্লিক কৰি তাৰ পৰা লগ আউট কৰি দিব। ইয়াৰ উপৰিও আপোনাৰ Facebook, Instagram, WhatsAppৰ পৰা যদি এনে কাৰোবাৰ তাত মেছেজ গৈ থাকে বা কিছুমান পোষ্ট এনে শ্বেয়াৰ হৈ থাকে তেনেহলে তেতিয়াও বুজিব যে আপোনাৰ Facebook, Instagram বা WhatsApp হেক হৈ আছে আৰু যিমান পাৰি সোনকালে আপোনাৰ Facebook, Instagramৰ পাছৱৰ্ড চেঞ্জ কৰি ল'ব। আপোনাৰ একাউণ্টটো বাৰু কৰবাত লগইন হৈ আছিল নেকি কমেন্ট কৰি জনাব। ভিডিঅটো আপোনাৰ ফ্ৰেণ্ডছ ফেমিলি সকলোৰে লগত শ্বেয়াৰ কৰি দিব আৰু এনে ধৰণৰ ভিডিঅ' চাই থাকিবলৈ ফলো কৰি ল'বলৈ নাপাহৰিব।